মহাসংগ্ৰাম দ্য বেটল ফৰ আসামলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ বিজেপিত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই বটদ্ৰৱাত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত বিজেপিত যোগদান 5 সহস্ৰাধিক সমৰ্থকক লগত লৈ বিজেপিত যোগদান বৰাৰ বিজেপিত যোগদান কৰি উৎফুল্লিত গৌতম বৰা পুনৰবাৰ জনাইছোঁ বিজেপিত যোগদান প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ বটদ্ৰৱাত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত বিজেপিত যোগদান কৰিলে তেখেতে 5 সহস্ৰাধিক সমৰ্থকক লগত লৈ বিজেপিত যোগদান কৰিলে বৰাই বিজেপিত যোগদান কৰি উৎফুল্লিত হৈ পৰিল গৌতম বৰা কাছাৰ জিলাৰ খুনাই সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে শাসক বিৰোধী উভয় পক্ষই ইয়াৰ মাজতে নিউজ 18ত খুনাইৰ বিধায়কৰ আমিনুল হক লস্কৰৰ মন্তব্য খুনাই সমষ্টিৰ ভোটাৰ যথেষ্ট সচেতন উন্নয়নৰ বাবে খুনাইৰ ৰাইজে ভোট দিব বিজেপিক এই দাবীৰে নিজৰ জয় নিশ্চিত বুলি দাবী কৰিলে খুনাইৰ বিজেপিৰ প্ৰাৰ্থী তথা বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে কাছাৰ জিলাৰ খুনাই সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে শাসক বিৰোধী উভয় পক্ষ আছে যাক আমি মৰমে আমিনুলদা বুলি মাতো আমিনুলদা ইলেকশ্যন আৰু বেছি দিন নাই আপোনাৰ এছেছমেণ্টটো কি আমাৰ এছেছমেণ্টটো আমাৰ সমষ্টিৰ কথাটো সুধিছে আমাৰ এছেছমেণ্টটো হ'ল আমি লাষ্ট 5 বছৰ উন্নয়ন কৰিছোঁ আমি জিতিম আমাৰ মহাজোঁটৰ প্ৰাৰ্থী যিজন আছে তাক যাৰ লগত মহাজোঁট হৈছে সেই মহাজোঁটেৰ কংগ্ৰেছৰ সংগঠনে তাক একচেপ্ট কৰা নাই ইয়াৰ কাৰণে আমাৰ কোনো প্ৰব্লেম নহ'ব যদি আমি 2016 চনৰ যদি ৰিজাল্টখন চাওঁ আপুনি 44,000 ভোটছ পাইছিলে এনামুল হক 36 আৰু কৰিমুদ্দিন বৰবুয়া 32,000 এই বছৰ কি দেখে কি ভাবে আপুনি চাওক 2016ত তেতিয়া যেতিয়া আমি বিজেপিৰ প্ৰাৰ্থী আছিলোঁ তেতিয়া তাতে সিটিং এমএলএ কংগ্ৰেছৰ আছিলে সাংসদ কংগ্ৰেছৰ আছিলে যিমানখিনি পঞ্চায়ত বডিৰ এবাৰে গ্ৰুপ মেম্বাৰৰ পৰা জিলা পৰিষদৰ কংগ্ৰেছৰ আছিলে আজিৰ দিনত যদি চাই আপুনি তেলে বিধায়ক আমি নিজে আছোঁ সাংসদ আমাৰ বিজেপিৰ আছে আৰু পঞ্চায়ত স্তৰৰ গ্ৰুপ মেম্বাৰৰ পৰা পঞ্চায়ত এপি জিলা পৰিষদ আমাৰ বহুত জিতিছে তাতে আৰু আমি কাম কৰিছোঁ আমাৰ বুথ কমিটি আছে আমাৰ শক্তিৰ প্ৰমুখ আছে আমাৰ সংগঠন আছে আৰু 24,000 আমাৰ সদস্য আছে সব মানে আমাৰ সোণাই সমষ্টিত আৰু সবচেয়ে ডাঙৰ কথা যোৱা 70 বছৰ যেটো কাম হোৱা নাই সোণাই সমষ্টিত এই 5 বছৰে কাম হৈছে কামৰ বিনিময়ে উন্নয়নৰ বিনিময়ে আমি ৰাইজৰ ওচৰত গৈছোঁ ৰাইজে ভাল সাড়া দিছে আমাক কিন্তু আৰু এটা প্ৰশ্ন উঠে যে আশিষ আল্লাহ যি প্ৰাইমাৰী মেম্বাৰ আছিলে বিজেপিৰ হিও ইণ্ডিপেণ্ডেণ্ট খেলি আছে কিমান আপোনাৰ কাৰণে ফেক্টৰ হ'ব চাওক ডেমক্ৰেটিক কাণ্ট্ৰি কোনোবা মানুহৰ ইলেকশ্যন কালাৰ অধিকাৰটো আছে আৰু আমাৰ যিবিলাক আদৰ্শপৰায়ণ মানে যিবিলাক বিজেপিৰ কৰ্মী অকল টিকেট পোৱাৰ কাৰণে বিজেপিত নাহে দলৰ নিৰ্দেশ থাকে দলে যেতিয়া ভাল ভাবিব তেতিয়া টিকেট দিব আৰু যেতিয়া টিকেট পোৱা নাই এনেকৈ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট থিয় হ'লে আমাৰ কোনো এফেক্ট নপৰে আমাৰ সংগঠনটো কেডাৰ বেছ সংগঠন আমাৰ দলৰ মন্ত্ৰটো হ'ল ব্যক্তিৰ চেয়ে দল বড় আর দল চেয়ে রাষ্ট্র বড় এই মন্ত্র নিয়ে আমি কাম কৰোঁ ধন্যবাদ অনিৰুদ্ধ লস্কৰ পৰৱৰ্তী খবৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ মাৰ্ঘেৰিটাত বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে লিডুৰ ৰেলৱে ৰংগমঞ্চৰ নিৰ্বাচনী সভাত উপস্থিত হৈ ৰঞ্জিত দাসে মাৰ্ঘেৰিটাত বিজেপি জয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে কংগ্ৰেছ আৰু নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদত তীব্ৰ কটাক্ষ কৰিলে ৰঞ্জিত দাসে কংগ্ৰেছে 15 বছৰীয়া শাসনকালত কৰিব নোৱাৰা কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা যেনে ছখনকৈ উন্নতমানৰ দলং উন্নতমানৰ চিকিৎসালয় নিৰ্মাণ কৰি শাসিত চৰকাৰখনে ৰাজ্যৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰে পাটুৱাসকলকো সুধিছিলোঁ যে ইয়াতে মাৰ্ঘেৰিটাত কেনেকুৱা হ'ব আৰু মই ওলোটাই সুধিছিলোঁ যে ইয়াতে কংগ্ৰেছ বা জাহাজ পাতি জিকিব নেকি তেতিয়া মোক ওলোটাই মানে ধমকিহে দিব বিচাৰিছিলে কাৰণ তেওঁলোকে কৈছে কি যে ভাৰতীয় জনতা পাৰ্টীৰ ভাস্কৰ শৰ্মাই 50,000তকৈ অধিক ভোটত মাৰ্ঘেৰিটাৰ পৰা জয়লাভ কৰিব অকল মাৰ্ঘেৰিটা নহয় তিনিচুকীয়া আমাৰ যি 3টা সমষ্টি আছে সেই 3টা সমষ্টি অৰ্থাৎ তিনিচুকীয়া হওক বা আমাৰ এইটো সমষ্টি হওক গোটেই 3টাতে
দিব্যজ্যোতি হওক তিনিজন বিধায়কে আমাৰ পুনৰবাৰ জয়লাভ কৰিব আৰু গোটেইকেইটা সমষ্টিতে 50,000তকৈ অধিক ভোটত জয়লাভ কৰিব। বৰ্তমান ৰাজ্যত চাৰিওফালে নিৰ্বাচনৰ গৰম বতাহ। প্ৰতিটো দলৰ প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজৰ মাজত নামি পৰিছে নিজৰ নিজৰ ছুপাৰ হিট গান লৈ। এই ক্ষেত্ৰত নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসমূহ পিছ পৰি থকা নাই। তাৰ মাজতে নিৰ্বাচনী পেৰডি গীত ৰচনা কৰি স্থানীয় ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী ব্যক্তি। পেছত এগৰাকী গৃহৰক্ষী বাহিনী জোৱান মুক্তি ভূঞাই নাহৰকটীয়া চাচনিৰ হালোৱা গাঁৱৰ নিবাসী মুক্তি ভূঞাই এইবাৰ লিখি উলিয়াইছে কেইবাটাও নিৰ্বাচনী কেন্দ্ৰিক পেৰডি গীত। শিক্ষিত ল'ৰাবোৰ বন্দুক মই পেৰডি ছিংগাৰ হিচাপে প্ৰতিটো দলৰ প্ৰতিটো ভাগে গান ওলাইছে, নিশ্চয় ওলাইছে। মইতো সাধাৰণ এজন নিবনুৱা মানুহ, গতিকে মোৰ হিচাপত মই আপোনালোকৰ আগত কি প্ৰকাশ কৰিম। গতিকে মই পেৰডি এজন গায়ক হিচাপে মই পেৰডি হিচাপে মই আপোনালোকৰ ওপৰত গোটেই ৰাজনীতিক দলবিলাকৰ ওপৰত লৈ পিনি মই মোৰ পেৰডি গানবিলাক আপোনালোকৰ আগত সাক্ষাৎকাৰলৈ মই প্ৰেৰণা দিছোঁ। গতিকে এইবিলাক যদি অসমৰ ৰাইজে যদি প্ৰকৃততে যদি বুজি পায়, বাকী যদি সৎ চিন্তা চৰ্চা যদি থাকে, গতিকে তেতিয়া নিশ্চয় অনুতাপ কৰি পিনি গম পাব ৰাইজৰ হেৰিবিলাকত আশাত। তাকে মই আপোনালোকৰ বিজেপিৰ চৰকাৰ হলে অসমত বলবৎ কৰিব নাগৰিকত্ব সংশোধনী আইন। নিৰ্বাচনী প্ৰচাৰত এই প্ৰতিশ্ৰুতি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কক অন্যতম নিৰ্বাচনী ইস্যু কৰাৰ সময়তে এই পুনৰ এবাৰ বিজেপিৰ স্থিতি স্পষ্ট কৰি দিয়ে ৰঞ্জিত দাসে। हटेंगे सवाल ही नहीं है कि ये पारित क्या है ना, अभी रूल फ्रेम करने का बाकी है। ये तो सवाल ही नहीं है, आइडियोलॉजिकल स्टैंड है, भाजपा के आइडियोलॉजिकल स्टैंड है, क्योंकि सीए के लिए कुछ नुकसान होने वाला नहीं है। उन लोग बोला है जितना जमी है ले लेगा। हम लोग का जितना आसामीस लोग है, ट्राइबल लोग है, उन लोग बोल रहा है कि दादा उन लोग तो बोला था 1.5 करोड़ आएगा, जमी ले लेगा। हमारे गाँव में तो एक भी नहीं आएगा। हम बोला है जिन एक भी आने से तुम निकल देने का दायित्व जिम्मेदारी तुम्हारे ऊपर है। भाजपा का कार्यकर्ता का दायित्व है जो एक भी अगर बांग्लादेशी आएगा उनको इधर से धक्का करके निकल देना काम हमारा कार्यकर्ता का होगा। 50 लाख कार्यकर्ता है, 42 लाख से ऑनलाइन में है, 5 लाख से ऑफलाइन में है। अरे राहुल वही कह रहे हैं कि आप लोग ये नहीं कह रहे हैं कि इम्प्लीमेंट करेंगे, डर गए हैं आप लोग। इम्प्लीमेंट करेगा, क्यों नहीं करेगा। जो रोल फ्रेम करना है, जो पार्लियामेंट का बात है, स्टैंडिंग कमेटी बात है, उनका इसमें जानकारी नहीं है। वहाँ से जब हो जाएगा तो आप लोग सीए के लिए हम लोग का वोट का जो अध्यक्षगण है बहुत अच्छा करके राहुल जी जितना जानता है ना, उनसे मेरा वोट का जो अध्यक्ष है बहुत जानकारी है उनका। You stand with CA in डेफिनेटली full line sir. नहीं सीए तो हम लोग के तो लाया था, प्रपोज कौन किया था, हम लोग लाया था। सारा भारतवर्ष का, हिंदुस्तान का भारतीय जनता पार्टी ने सीए का स्टैंड लाया था और खुद हम भी बोला था अध्यक्ष ने के नाते, क्योंकि ये हम लोग का रिस्पॉन्सिबिलिटी है, आइडियोलॉजिकल कमिटमेंट है। और भाजपा क्या जो आइडियोलॉजिकल कमिटमेंट का ऊपर काम करता है। भाजपा ने शासन लेने के लिए सरकार नहीं बनाया, देश निर्माण करने के लिए सरकार बनाया। 370 लोगों तो बोलता था ये सपना का बात है। क्या हुआ है, 370 हम लोग इजी करके ले आए, तो कुछ तो नहीं हुआ। एक तो मारपीट भी नहीं हुआ है। ट्रिपल तलाक लो हम लोग लाया है, लोगों ने बोलता है समक दिखाने के लिए बोलता है, समक हम लोग इम्प्लीमेंट किया है। ৰাজ্যৰ আন আন সমষ্টিসমূহৰ সমান্তৰালকৈ ডুমডুমা বিধানসভা সমষ্টিটো নিৰ্বাচনী তৎপৰতা তুংগত উঠিছে। কংগ্ৰেছৰ দখলত থকা সমষ্টিটো উদ্ধাৰৰ বাবে বিজেপিয়ে বিভিন্ন ৰণকৌশল গ্ৰহণ কৰিছে। কংগ্ৰেছৰ সমষ্টিটো নিজৰ দখলত ৰাখিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। শাসক বিৰোধী দুয়োটা দলে ষ্টাৰ কেম্পেইনাৰৰ সহায়ত বিশাল জনসভা অনুষ্ঠিত কৰি চমক সৃষ্টি কৰি আহিছে। কিন্তু ইয়াৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী লক্ষেশ্বৰ মৰাণে দিনে নিশাই সমষ্টিটোৰ চুকে কোণে সভা অনুষ্ঠিত কৰি আহিছে। সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী লক্ষেশ্বৰ মৰাণক জনসাধাৰণেও সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ তথা বিজেপি দুয়োটা দলৰ প্ৰাৰ্থীৰ বাবে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী মূৰৰ কামোৰণি হৈ পৰিছে। ডুমডুমা সমষ্টিত কংগ্ৰেছ, বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থী লক্ষেশ্বৰ মৰাণৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ ইংগিত ইতিমধ্যে স্পষ্ট হৈ পৰিছে। মই শ্ৰী লক্ষেশ্বৰ মৰাণ ডুমডুমা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খাৰা হৈছোঁ। মোৰ চিন হ'ল কাপ প্লেট। গতিকে মই ডুমডুমাবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আজি ফটিকজানত উপস্থিত হৈছোঁ। ফটিকজান ৰাইজক মই ধন্যবাদ জনাইছোঁ যে মোক অহা গম পাই তেখেতলোকে দলে বলে ইয়াত উপস্থিত হৈছেহি আৰু তেখেতলোকে আদৰণি জনাইছে আৰু এই কাপ প্লেটতে ভোট দি মোক জয়যুক্ত কৰিম বুলি কৈছে। দিছপুৰ আৰু দিল্লীক দেখাই দিম বুলি কৈছে। গতিকে মই নিশ্চিত
ডুমডুমা সমষ্টিত বিপুল ভোটত জয়ী হ'ম। মহাসংগ্ৰাম দ্য বেটল ফৰ আছাম চলি থাকিব। লৈছোঁ এটি চমক বাণিজ্যিক বিৰতি। ডিফুৰ 2 নং ৱাৰ্ডৰ শীতলীয়াবাৰীত বিজেপিৰ বুথ লেভেল নিৰ্বাচনী প্ৰচাৰ সভাত অথন্তৰ। সভাত বুথৰ সভাপতি সঞ্জীৱ দেক সম্বৰ্ধনা নজনোৱাৰ বাবে ছেকেণ্ডতে খালী হৈ গ'ল সভাথলী। ৱাৰ্ড কমিশ্যনাৰ প্ৰতিভা ৰাণী পুৰকায়স্থই বুথৰ সভাপতি সঞ্জীৱ দেক নজনালে সম্বৰ্ধনা। বিপৰীতে সভাত পংকজ নাথক সভাপতি হিচাপে সম্বৰ্ধনা জনালে ৱাৰ্ড কমিশ্যনাৰগৰাকীয়ে। এইলৈ সভাত উপস্থিত থকা সঞ্জীৱ দেৰ সমৰ্থকসকলে চৰম অপমানবোধ কৰি ত্যাগ কৰে সভাস্থলী। বুথৰ সভাপতি সঞ্জীৱ দেৰ আহ্বানক্ৰমে বুথ লেভেল নিৰ্বাচনী সভালৈ আহিছিল বিজেপিৰ সমৰ্থকসকল। সঞ্জীৱ দেৰ সমৰ্থকসকলে ৱাৰ্ড কমিশ্যনাৰক উদ্দেশ্যি গো বেক ধ্বনি দি উত্তাল কৰি তোলে সভাথলী। তৎমুহূৰ্ততে বিজেপিৰ কাৰ্যালয়ৰ লোক আহি বাইকত উঠাই লৈ যায় সঞ্জীৱ দেক। একচুৱেলি মই 2 নম্বৰ 192 PS প্ৰেচিডেণ্ট। মই প্ৰেচিডেণ্ট অফিচিয়েল মোৰ নাম প্ৰেচিডেণ্ট। ইয়াত ৱাৰ্ড কমিশ্যনাৰ প্ৰতিভা দাস পুৰকায়স্থ আৰু মণ্ডলৰ অফিচ ছেক্ৰেটাৰী মানিক নাহা, সিহঁতে দুইজনে মিলি মোৰ PS প্ৰেচিডেণ্টক গামচা আদৰণি নজনাকৈ বেলেগ এটা নতুন ল'ৰাক দেখি গামচা পিন্ধাই দিলে। তো এইটো ৱাৰ্ডৰ মই চব মানুহ চানুহ মাতি মই এই মিটিং এৰেঞ্জমেণ্ট কৰিছোঁ, ধুনীয়াকৈ চব কৰিছোঁ। তো ইমান মানুহৰ ওচৰত মোক ইমান ডাঙৰ এটা লাজ দিছে, সেইটো লাজটো মোৰ চেণ্টিমেণ্ট মোৰ বহুত মন্তৰত লাগিছে। মই বিজেপি ইমান মোৰ জনা নাই আৰু ইমান এনে জনাইছে এইটো পাৰ্টিৰ পৰা মোক জবৰদস্তি আকৌ প্ৰেচিডেণ্ট, মই যে প্ৰেচিডেণ্ট সিহঁতে জবৰদস্তি বুজাই থুজাই মেলাই প্ৰেচিডেণ্টৰ মণ্ডল প্ৰেচিডেণ্ট এই মণ্ডলৰ অফিচ ছেক্ৰেটাৰী মানিক নাহা তাকো ভালকৈ বুজাই কৈছে। খেলি মেলি কৰিছে মানিক নাহা আৰু প্ৰতিভা দাস পুৰকায়স্থ ৱাৰ্ড কমিশ্যনাৰ 2 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ প্ৰতিভা দাস পুৰকায়স্থ। ভোটাৰক আকৰ্ষণ কৰাৰ বাবে এতিয়া নিৰ্বাচনী ভাষণৰ সমান্তৰালকৈ ৰাজনৈতিক নেতাসকলে গীতৰ তালে তালে নৃত্য কৰাও দেখিবলৈ পোৱা গৈছে। ভোটাৰক আকৰ্ষণ কৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা এই কৌশল এতিয়া অধিকাংশ ৰাজনৈতিক নেতাই অৱলম্বন কৰিছে। বিশ্বনাথৰ চাহ বাগিচাসমূহতো কণ্ঠশিল্পী সাজন নায়কক লগত লৈ প্ৰচাৰ চলোৱা বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰকো দেখিবলৈ পোৱা গ'ল নৃত্য কৰা। বিশ্বনাথৰ পাভৈ চাহ বাগিচাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ পল্লৱ লোচন দাসৰ সৈতে নাচি বাগি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলালে বিশ্বনাথৰ বিধায়কগৰাকীয়ে। বিধায়কক দেখি ৰৈ নাথাকিল ৰাইজো। সাজন নায়কৰ গীতৰ তালে তালে সাংসদ, বিধায়ক, নেতা, কৰ্মী, নাৰ্ছ নাচি বাগি আনন্দত আত্মহৰা হৈ পৰিল। আৰু এই সন্দৰ্ভত আমাক অধিক জনাব বিশ্বনাথৰ পৰা আমাৰ সাংবাদিক তুষাৰ হাজৰিকাই। যে ৰাজনৈতিক নেতাসকলে এতিয়া নাচি বাগি যি তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ, সেই নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথৰ পাভৈ চাহ বাগিচাত। আৰু ইয়াত বিধায়ক প্ৰমোদ বৰঠাকুৰে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে আৰু তেওঁকো দেখিবলৈ পোৱা গ'ল আজি নাচি, আপুনি সাজন নায়কৰ গীতত নাচি পেলাই আপুনি নিৰ্বাচনী প্ৰচাৰ কৰা দেখিবলৈ পোৱা গ'ল। কি ক'ব এই মুহূৰ্তত? হয়, ভাল লাগিছে। আজি পাভৈ চাহ বাগিচাত আমি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিলোঁ। এই সভাত সাংসদ মহোদয় আছে আৰু অসমৰ জনপ্ৰিয় গায়ক সাজন নায়ক আছে। সাজন নায়কে ইমান সুন্দৰ গীত গালে, নাচিবলৈ বাধ্য হ'লোঁ। আৰু মই আশা কৰিছোঁ চাহ বাগিচাৰ পৰা মই যথেষ্ট সংখ্যক ভোট পাম। এইবাৰ 20,000 অধিক ভোটত জয়লাভ কৰিম। চাহ বাগিচাসমূহত কেনেকুৱা বিজেপিৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ হ'ব? মোৰ সমষ্টিত 12খন চাহ বাগিচা আছে। 12খন চাহ বাগিচাতে উন্নয়ন হৈছে, ৰাস্তা হৈছে, 3খন মডেল হাইস্কুল হৈছে, ৰেচিডেঞ্চিয়েল স্কুল হৈছে, মহিলাসকলৰ বেংক একাউণ্ট খুলিছোঁ, গৰ্ভৱতী মহিলাই পইচা পাইছে, ফাৰ্ষ্ট ডিভিজন পোৱা ষ্টুডেণ্টে পইচা পাইছে। ময়ো 5,000কৈ ফাৰ্ষ্ট ডিভিজন পোৱা ষ্টুডেণ্টক দিছোঁ সুইদয় আঁচনিৰ জৰিয়তে। অভাৰঅল ডেভেলপমেণ্ট হৈছে। বাগিচাৰ মানুহে বেংক দেখিব পৰা হ'ল, বেংকৰ লগত ট্ৰেঞ্জেকশ্যন কৰিবলৈ পৰা হ'ল। অভাৰঅল ডেভেলপমেণ্ট হৈছে। আগৰ বাগিচা এতিয়া নাই। মই ভাবিছোঁ চাহ বাগিচাৰ মানুহৰ 80-90% ভোট দিব আৰু আমি জয়যুক্ত হ'ম। নিৰ্বাচনী প্ৰচাৰ এনেদৰে ধৰক আপুনি গীত বা নৃত্য কেনেকৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ভোটাৰসকলক? মই আপোনালোকক এটা কথা, নৃত্য আৰু গীত 64টা কলা থাকে। আমাৰ হিন্দু সমাজে বিশ্বাস কৰে 64 আৰ্ট। কোনোবাই গাব পাৰে এইটো আৰ্ট, কোনোবাই নাচিব পাৰে এইটো আৰ্ট, কোনোবাই যুদ্ধ কৰিব পাৰে এইটো আৰ্ট, কোনোবাই ৰান্ধিব পাৰে এইটো আৰ্ট। গতিকে এইটো কলা, গতিকে নৃত্য গীতো এটা কলা। আৰু ভাৰতীয় জনতা পাৰ্টি দেখিছে এই কলাটোক নিৰ্বাচনী প্ৰচাৰত সংযোগ কৰি লৈছে, সেইকাৰণে গীত নৃত্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাকো দেখিবলৈ পোৱা যায়, প্ৰতিখন মিটিঙতে তেওঁ নৃত্য কৰা দেখিবলৈ পোৱা যায়। কিন্তু হয়, তেখেতেও নৃত্য কৰি, মই কৈছোঁ নহয় 64 কলাৰ ভিতৰত নৃত্যও এটা। নৃত্য কৰিলে মানুহে আনন্দ পায়,
মনটো আনন্দ লাগে সেইকাৰণে নৃত্য কৰিছোঁ যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই নিৰ্বাচন প্ৰচাৰ তুংগত উঠিছে এফালে যদি মহাজোঁটৰ নিৰ্বাচনী ইস্তাহাৰৰ 5 গেৰাণ্টি আনফালে মিত্ৰজোঁটৰ প্ৰতিশ্ৰুতিৰ বন্যা দেওবাৰে বৰহমপুৰ সমষ্টিৰ দেৱনাৰীকলি কামপুৰ তেতেলীখৰা নামবৰকে ধৰি কেইবাটাও পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰা হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনী সভাখনত বিজেপিক খুৰধাৰ সমালোচনা কৰাৰ লগতে বৰহমপুৰৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীক পৰোক্ষভাৱে পলায়নকাৰী তথা ঋণৰ নামত বেংকৰ ধন আত্মসাৎ কৰা অসমৰ নীৰৱ মোদী আখ্যা দিয়া সাংসদগৰাকীয়ে বৰহমপুৰ সমষ্টিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক কা বিৰোধিতা কৰাৰ বাবে বিজেপিয়ে বস্তাৰ গেলা আলুৰ দৰে দলিয়াই পেলোৱা হৈছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে এজিপি দলটোৱে বা বিজেপিয়ে প্ৰফুল্ল মহন্ত দেওক অপমান কৰিলে এইটো আমি খুব দুখ পাইছোঁ কাৰণ তেওঁৰ অপৰাধ কি প্ৰফুল্ল মহন্তৰ অপৰাধ কি যে এজিপিৰ বাকী কেইজন নেতাই ক্ষমতাত জড়িত হৈ থাকিবৰ কাৰণে মন্ত্ৰী হৈ থাকিবৰ কাৰণে চেয়াৰমেন হৈ থাকিবৰ কাৰণে বিজেপিৰ ধেমা ধৰাত তেওঁলোকে পৰিণত হ'ল তেওঁলোকে আঞ্চলিকতাবাদী চৰিত্ৰ সম্পূৰ্ণৰূপে বিসৰ্জন দিলে কিন্তু মহন্তদেৱে মোৰ মনত আছে যে কাৰ বিৰোধিতা কৰি আহিছে সদায় এজিপিৰ ভিতৰত থাকিও কাৰ বিৰোধিতা কৰিছে সেইটোৱেই তেওঁৰ অপৰাধ আৰু সেইকাৰণে তেওঁক এনেধৰণেৰে যেন দলিয়াই পেলাই দিলে যেন এইটো বেয়া আলু বস্তাত আছে গতিকে দলিয়াই উলিয়াই পেলাই দিলে যিজন ব্যক্তিক দিলে মহন্তদেৱৰ জেগাত সেইজন বাৰু আপোনালোকে কওক বৰহমপুৰৰ নিচিনা ইমান গুৰুত্বপূৰ্ণ ইমান এটা সম্ভ্ৰান্ত সমষ্টি এই সমষ্টিত বাৰু তেওঁ বাৰু যোগ্য ব্যক্তি নে কি কয় নীৰৱ মোদী কিবা চক্সি এই যে ডালমিয়া এইবিলাকে যে বেংকৰ পৰা টকা লৈ পেলাই ৰাজহুৱা ধন চুৰ কৰি পেলাই নিয়ে যে বেংকৰ মেনেজাৰক অলপ হেৰি কৰি পেলাই অলপ প্ৰৰোচিত কৰি পেলাই যে লৈ পেলাই যে টকা ঘূৰাই নিদিয়ে তেনেকুৱা এজন অসমৰ নীৰৱ মোদী হয়নে নহয় অসমৰ সংস্কৰণ আৰু পলাই ফুৰে প্ৰতিবাৰতে হেৰি কয় বেইলত আছে ঘৰ ৰেড কৰে বেংক পুলিচে এৰেষ্ট কৰে জেলতো আছে আকৰ্ষণীয় হৈ পৰিছে ডিফু বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ বিজেপিৰ দখলত থকা সমষ্টিটোত এইবাৰ শাসক বিৰোধীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ ইংগিত ইতিমধ্যে স্পষ্ট হৈ পৰিছে দেওবাৰে পুৱা সমষ্টিটোৰ বকলিয়াঘাট ৰাজপথৰ অঞ্চলত বিশাল বাইক ৰেলীৰে বিজেপি দলৰ প্ৰাৰ্থী বিদ্যা সিং ইংলেঙে শক্তি প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ একেটা ৰাজপথৰ অঞ্চলত সদ্য বিজেপি ত্যাগী মন্ত্ৰী তথা ডিফু সমষ্টিৰ এইবাৰৰ কংগ্ৰেছ প্ৰাৰ্থী চুম ৰংহাঙে বৃহৎ নিৰ্বাচনী সভাৰে বিজেপিক প্ৰত্যুত্তৰ দিয়ে পাহাৰত এইবাৰ পদুম নুফুলে পাহাৰত পদুম এতিয়া মৰহিব ধৰিছে পাহাৰত এইবাৰ কেৱল হাতৰ যাদু চলিব দিছপুৰত হ'ব কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ আনহাতে দেওবাৰে পুৱাৰ পৰা বকলিয়াঘাটত বিশাল বাইক ৰেলীৰে বিজেপি দলেও দেখুৱাই চমক ডিফুৰ বিজেপি প্ৰাৰ্থী বিদ্যা সিং ইংলেঙে শক্তি প্ৰদৰ্শন কৰে চুম ৰংহাঙৰ দুৰ্গত কেবিনেট মিনিষ্টাৰ থাকিও যদি পাৰ্টি টিকেট ল'ব নোৱাৰে আমি এৰি থৈ এই লেপ্ৰচি খোৱা হাতৰ ছবিত তাকে ঠেলি দিছোঁ কেনেকৈ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবোঁ মইতো আচৰিত পাইছোঁ উন্নয়নমূলক কাম বহুত হৈছে বুলি কৈ আছে উন্নয়নমূলক কাম বহুত হৈছে তেখেতৰ দিনত কাৰণ 5,000 মান চাকৰি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলৰ পৰা অসম গভৰ্ণমেণ্টৰ আৰু ইয়াৰ লগে লগে মহাসংগ্ৰাম দ্য বেটল ফৰ আছামৰ পৰা বিদায় লৈছোঁ নমস্কাৰ